পুনৰবাৰে লগ পোৱা পাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ প্ৰত্যেকৰ কাৰণে শুভজনক হওক, মংগলজনক হওক। ঈশ্বৰজী ভাই আমাক আটাইকে আশীৰ্বাদ দান কৰক। আমি বিশেষকৈ দেখিছোঁ, আমি আগত পতাকা উত্তোলন কৰিবৰ নিমিত্তে আমি আটাই সাজু হৈছোঁ। আমি সময়ৰ ওপৰত লক্ষ্য ৰাখি খুব চমুকে এই কাৰ্যসূচীটো ল'বৰ কাৰণে ইচ্ছা কৰিছোঁ, কাৰণ আমাৰ মূল কাৰ্যসূচী এটা আছে, শোভাযাত্ৰা। আমি তাৰ নিমিত্তে হয়তো আগুৱাই যাব লাগিব, আৰু ইয়াতে যদি আমি হয়তো অলপ পলম কৰিম তেতিয়াহ'লে আমাৰ অলপ অসুবিধা হ'ব। আমি এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমাৰ মাজত উপস্থিত আছে ৰেভৰেণ্ড বি পূৰ্তি ডাঙৰীয়া। তেখেতে এই কাৰ্যসূচীৰ ওপৰত বিশেষ ঈশ্বৰৰ যেন অনুগ্ৰহ আৰু আশীৰ্বাদ থাকে, তাৰ নিমিত্তে মই আগত আহি প্ৰাৰ্থনাৰ সহায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভাৰত আমি 125 বছৰীয়া মধ্যঅসম বাপ্তিস্ম সভাৰ পতাকা উত্তোলন কৰিবৰ কাৰণে আমি নিযুক্ত হৈছোঁ। ঈশ্বৰৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই পতাকাৰ দ্বাৰাই আমি তেওঁৰ মহিমা আৰু স্তুতি কৰোঁ, আৰু তেওঁৰ সকলো সন্মান আৰু আদৰ আমি সকলো প্ৰাৰ্থনাৰ কাৰণে কৰোঁ। স্বৰ্গত নিবাস কৰা অতি মৰমীয়া এই কাৰ্যসূচীত সমাজত ল'বৰ কাৰণে বিভিন্ন ঠাইৰ পৰা মণ্ডলীবিলাকৰ বিশ্বাসী ডাক্তৰবিলাকে জ্ঞান বান্ধৰে আহি আছে। সেইটো সকলোকে নিৰাপত্তা সহকাৰে প্ৰভু এই ঠাইত তুমি মৰমীয়া দেৱী আমাৰ সকলো কাৰ্য আৰু চিন্তাৰ ভাৰ আমি তোমাক যাতে বাৰ্তা হ'বৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা কৃষ্ণ আমেন। ধন্যবাদ প্ৰাৰ্থনাৰ সহায় দিয়াৰ নিমিত্তে আমাৰ ৰেভৰেণ্ড পূৰ্তি ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমি এইখিনি সময়তে আমি কিতাপ দিয়া আছে, আমাৰ ৰেভৰেণ্ড ছবি ডাঙৰীয়া আছে, কিতাপটো তেখেতে খুলি দিব। তাৰপাছতে মই সোমাই ফেলোশ্বিপ কৰিম। তাৰপাছতে আমি প্ৰভুৰ বাক্য ল'ম আৰু কৰি আমি প্ৰভুৰ প্ৰাৰ্থনাৰে এই কাৰ্যসূচী আমি শেষ কৰিম। মই এইখিনি সময়তে মই বাপ্তিস্ম সভাৰ 125 বছৰীয়া জুবিলীৰ এই পতাকা মই প্ৰস্তুত কৰিম। আমি সকলোৱে প্ৰস্তুত কৰাৰ সময়ত আমি ওপৰলৈ চাম, দৃষ্টি ৰাখি আৰু চেলুট জনাম, আৰু সেই চেলুটে মোক আমাৰ প্ৰভু যীশুখ্ৰীষ্টলৈ ৰখা মৰম আৰু আমাৰ প্ৰেম।
আমার বৈশাখ 32 সকাল টাইম 2024 সকাল दे लगा चलो मैं ठीक कर दे दे लगे ना मैं दिन